যোৱা 25 মে 2025 তাৰিখে আমাৰ যোৰহাট জিলাৰ যি প্ৰতিনিধি সভা হয় সেই সভাই আমাক যি দায়িত্ব অৰ্পণ কৰিলে যোৰহাট জিলাৰ চুতীয়া যুৱ সন্মিলনৰ এটা গুৰুত্বপূৰ্ণ দায়িত্ব সাধাৰণ সম্পাদক হিচাপে মোক দায়িত্ব বহন কৰিলে সেয়েহে আজি তাৰিখত আমাৰ শপত গ্ৰহণ অনুষ্ঠানটি আয়োজন হয় ইয়াত শপত লৈ আমাৰ একান্ত মনে আমি এটাই প্ৰাৰ্থনা কৰিছোঁ অনাগত দিনত চুতীয়া জনগোষ্ঠীয়ে চুতীয়া জাতিটোক যুৱ সন্মিলনে যাতে এটা গুৰুত্ব সহকাৰে আগবঢ়াই নিব পাৰি আমি যোৰহাট জিলাৰ পৰা তাকে কামনা কৰিছোঁ আমাৰ সভাপতি হিচাপে আমাৰ পৰিকল্পনা কি থাকিব আপোনালোকৰ পৰিকল্পনা থাকিব আমাৰ অনাগত দিনত আমাৰ এটা প্ৰথম কাৰ্যসূচী লোৱা হৈছে যে আমাৰ যোৰহাট জিলাৰ মাজমজিয়াত যিখন অভাৰ ব্ৰিজ বনি আছে নিৰ্মাণ কাৰ্য চলি আছে এই অভাৰব্ৰিজখন আমাৰ সকলোৱে বৈষ্ণৱপান ব্যক্তি সকলোৱে শ্ৰদ্ধাৰ সুনাম চুতীয়াদেৱৰ নামত আমি নামটো উৎসৰ্গা কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাম আমি DC মহোদয়ক আমি স্মাৰকপত্ৰ প্ৰদান কৰিম সমিতিয়ে আমাক আজি চোলাধোৱা অৱস্থিত চুতীয়া সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ প্ৰাংগণতে আমাক নতুন কাৰ্যভাৰ গ্ৰহণ হিচাপে আমাক সভাপতিৰ দৰে গধুৰ দায়িত্ব আমাক অৰ্পণ কৰে সেয়েহে আমি আজি নতুন দায়িত্ব লৈ যোৰহাটবাসী তথা যোৰহাটৰ চুতীয়া জাতি সকলোকে আমি আজি শ্ৰদ্ধা প্ৰণিপাতে জনাওঁ যে আপোনালোক সকলোৱে চুতীয়া জাতিৰ কাৰণে আগবাঢ়ি আহক আৰু চুতীয়া যুৱ সন্মিলনক সহায় সহযোগিতাই আগবঢ়াই লৈ অসমৰ যাতে বিভিন্ন ঠাইত যোৰহাট জিলা বুলিলে আমি গৰজি উঠি ভালদৰে আমি যোৰহাটত কাম কৰিব পাৰোঁ তাৰে প্ৰতিশ্ৰুতি আমি আগবাঢ়িছোঁ লগতে আমি আজি দায়িত্ব লৈ ইতিমধ্যে আমি যোৱা ইংৰাজী 8 তাৰিখে আয়োজন কৰা চুতীয়া যুৱ সন্মিলন অসম কেন্দ্ৰীয় সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি বৈষ্ণৱ পণ্ডিত মুক্তি যুঁজাৰু তথা সন্মানীয় সোণাৰাম চুতীয়া ককাৰদেৱৰ জন্ম জয়ন্তী ভাগ আমাৰ আয়োজন কৰা হৈছিল 37 নং ঘাইপথ তথা সাধনী ভৱনত তাতে আমি ইতিমধ্যে আমি এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল যে আমাৰ যোৰহাটৰ মাজমজিয়া যি ফ্লাইঅভাৰখন কাম আয়োজন কৰিছে সেই ফ্লাইঅভাৰখনৰ সম্পূৰ্ণভাৱে চুতীয়া বৈষ্ণৱ পণ্ডিত তথা মুক্তি যুঁজাৰু দলিত দৰদী উপাধিয়ে বিভূষিত সন্মানীয় বৈষ্ণৱ পণ্ডিত যোৰহাট জিলা চুতীয়া বিষয়ববীয়াসকলক দায়িত্বভাৱে অৰ্পণ কৰিছিলে কিন্তু আজি যোৰহাট চুতীয়া চুতীয়া সাংস্কৃতিক বিকাশ কেন্দ্ৰত আজি দায়িত্বভাৰ অৰ্পণ আৰু শপত গ্ৰহণ অনুষ্ঠান হৈ যায় শপত বাক্য পাঠ কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি সন্মানীয় মোহন চন্দ্ৰ শইকীয়াদেৱে সকলোকে আজি এই সভাত শপত বাক্য পাঠ কৰি সকলোৱে স্পষ্টভাৱে কয় যে অনাগত দিনত যোৰহাট জিলাত ন্যায্য প্ৰাপ্তিৰ কাৰণে সংগ্ৰাম যি চুতীয়া যুৱ সন্মিলন কৰি আছিলে এই সংগ্ৰামখনক অধিক শক্তিশালী কৰি গৈ প্ৰতিখন যোৰহাট জিলাত থকা চুতীয়া জাতিসকলৰ গাঁৱে গাঁৱে গৈ প্ৰচাৰ চলাই সাংগঠনিক শক্তিশালী কৰিব বুলি ঐক্যবদ্ধ হৈছে আৰু অনাগত দিনত নতুন সমিতিখনে সাংগঠনিক দিশত অধিক শক্তিশালীভাৱে সংগ্ৰামী বৈপ্লৱিক অভিনন্দন আৰু আশীৰ্বাদ গ্ৰহণ কৰি আজি আগবাঢ়ি গৈছে তেখেতলোকৰ শুভেচ্ছা জনাইছোঁ জয় জয়তে আমি সকলো চুতীয়া জাতিক আহ্বান জনাইছোঁ যোৰহাট জিলাৰ প্ৰতিজন ব্যক্তিয়েই ওলাই আহি সমিতিত সহযোগিতা কৰক আৰু আপোনালোকে এই সংগ্ৰাম অব্যাহত ৰাখিবলৈ আৰু ন্যায্য প্ৰাপ্তি সংগ্ৰাম অতি সোনকালে পৰিসমাপ্তি ঘটাবলৈ আপোনালোকে সহযোগিতা আগবঢ়াওক ধন্যবাদ গৰু গাহৰি হাঁহ ছাগলী কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱে হ'ল বিয়ম এই অসমৰ উদ্যোগ গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক